ভাৰতৰ নামত আকৌ এটা সোণৰ পদক পেৰিছ পেৰা অলিম্পিকত নীতিশ কুমাৰৰ চমক আইআইটিয়ান নীতিশ কুমাৰৰ সোণ বুটলাৰ আঁৰৰ কাহিনী 28 আগষ্টৰ পৰা আৰম্ভ হৈছে পেৰিছ পেৰা অলিম্পিক 2024 ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই এটাৰ পিছত এটাকৈ পদক অৰ্জন কৰিছে বহুকেইজন খেলুৱৈয়ে শ্বুটিঙৰ যোগেদি প্ৰথমটো সোণ অৰ্জন কৰিলে অৱনী লেখাৰাই এই বৰ্ষৰ দ্বিতীয়টো সোণৰ পদক ভাৰতৰ নামত কঢ়িয়ালে নীতিশ কুমাৰে ইংলেণ্ডৰ ডেনিয়েল বেথেলক পৰাস্ত কৰি পুৰুষৰ একক SL3 বেডমিণ্টনত সোণৰ পদক অৰ্জন কৰে নীতিশ কুমাৰে ইয়াৰ পূৰ্বে টকিঅ' পেৰা অলিম্পিকত প্ৰমোদ ভগতে পুৰুষৰ একক SL3 শ্ৰেণীত সোণৰ পদক অৰ্জন কৰিছিল মনোজ চৰকাৰে কঢ়িয়াই আনিছিল ব্ৰঞ্জৰ পদক 2009 চনত বিশাখাপট্টনমত সংঘটিত হোৱা এটা ৰেল দুৰ্ঘটনাত নীতিশে হেৰুৱাইছিল তেওঁৰ বাওঁ ভৰিটো যাৰ ফলত কেইবামাহো ধৰি তেওঁৰ সাৰথি হৈছিল কেৱল বিছনাখন এই সময়ছোৱাত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰ্থাৎ IITৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল 2013 চনত IIT মান্দিত যোগদান কৰিছিল নীতিশ কুমাৰে প্ৰতিষ্ঠানটোত থকাৰ সময়ছোৱাতে বেডমিণ্টনৰ প্ৰতি আগ্ৰহ গঢ় লয় নীতিশৰ হাৰিয়ানা দলৰ অংশ হিচাপে পেৰা নেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ পিছত 2016 চনত পেৰা বেডমিণ্টনত আৰম্ভ হয় নীতিশৰ কেৰিয়াৰ 2017 চনত আইৰিছ পেৰা বেডমিণ্টন ইণ্টাৰনেশ্যনেলত তেওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় খিতাপ জিকে BWF পেৰা বেডমিণ্টন ৱৰ্ল্ড চাৰ্কিট এছিয়ান পেৰা গেমছ আদি একাধিক খিতাপ অৰ্জন কৰিছে নীতিশ কুমাৰে বৰ্তমান হাৰিয়ানাৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বেডমিণ্টন প্ৰশিক্ষক নীতিশ কুমাৰ ভাৰতৰ এইসকলেই সম্পদ ব্ৰঞ্জ হওক বা সোণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি খিতাপ অৰ্জন কৰা এইসকল খেলুৱৈৰ বাবেই কোটি কোটি ভাৰতীয়ই লাভ কৰে হাজাৰবাৰ গৌৰৱান্বিত হোৱাৰ সুযোগ নিউজ ডেস্ক ঈশান নিউজ